নমস্কাৰ বন্ধুসকল, মই মোৰ ইউটিউব চেনেল হেপাহলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু হেপাহৰ এটা নতুন অনুষ্ঠানত আমন্ত্ৰিত কৰ্মে উপস্থিত হৈছিলোঁগৈ খ্ৰীষ্টানপল্লীৰ এডিপি ৰোড নিয়াৰ আল্ট্ৰা লেব চেণ্টাৰ। আৰু লাইফলাইন নামে এটা নতুন অনুষ্ঠান তাতে অপেনিং কৰিব গৈ আছে স্কিনৰ ডিজিজৰ ওপৰত। যিকোনো স্কিনৰ সমস্যাক লৈ নগাঁও এতিয়া চিন্তা কৰিলে কোনো বিষয় নাই। ডক্টৰ পদুম ডেকা ছাৰে নতুনকৈ এটা চেম্বাৰ অপেনিং কৰিছে আৰু তাতে স্কিনৰ যি সমস্যাই নহওক সকলো সমস্যা দূৰীকৰণৰ ক্ষেত্ৰত ছাৰৰ লগত কথা পাতোঁ। আহক পোনে পোনে ছাৰৰ লগত জনাইছোঁ। মই ডক্টৰ পদুম কুমাৰ ডেকা, মই চৰ্মৰ বিশেষজ্ঞ। হয়, সৰ্বপ্ৰথমে মই নগাঁও তথা অসমবাসীলৈ দেৰিকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমি এখন নতুন অনুষ্ঠান ইয়াতে স্থাপন কৰিছোঁ, য'ত আমাৰ লাইফলাইন ক্লাব বুলি লাইফলাইন ফাৰ্মাচী বুলি পেলাই এটা অনুষ্ঠান ষ্টাৰ্ট কৰিছোঁ, য'ত আমি ধৰক স্কিনৰ যিকোনো ধৰণৰ সমস্যা ধৰক সৰুৰ পৰা ডাঙৰলৈকে মহিলা আৰু পুৰুষ উভয়ে যিমানবিলাক স্কিনৰ প্ৰব্লেম থাকে সেইবিলাক প্ৰব্লেম আমি ইয়াতে ট্ৰিটমেণ্ট কৰিবলৈ যত্ন কৰিম। আৰু তদুপৰি ধৰক কিছুমান এতিয়া এনেকুৱা ডিজিজ থাকে যিবিলাক আমাৰ মেডিচিন হওক বা ক্ৰীম হওক অইনমেণ্ট হওক এইবিলাকৰ দ্বাৰা আমি কিছুমান বস্তু ট্ৰিটমেণ্ট কৰিব অলপ অসুবিধা হয়। আৰু আমি ইয়াতে ব্যৱস্থা ৰাখিছোঁ। ব্যৱস্থাবিলাকৰ ভিতৰত ধৰক আমি ধৰক যিবিলাক লেজাৰ মেচিনৰ ব্যৱস্থা কৰিছোঁ। লেজাৰ মেচিনে কেনেকৈ কি হয় মই এইখিনি আপোনালোকক দেখুৱাম, কোনটো লেজাৰ মেচিনে কেনেকৈ ক'ত কি কৰে। তাৰপিছতে ধৰক আপোনাৰ হাইড্ৰফেচিয়েল যিটো মেচিন আছে আমি সেইটো আমি ইয়াতে ব্যৱস্থা কৰিছোঁ। তাৰপিছতে এক্সিমাৰ বুলি এটা মেচিন আছে, যিটো দ্বাৰা ধৰক আপোনাৰ ভিটিলিগো হওক এক্সিমা হওক ধৰক তেনেকুৱা ধৰণৰ যিবিলাক টাফ এক্সিমা আমি সেইবিলাক তাতে ট্ৰিটমেণ্ট কৰিব পাৰোঁ। আৰু ধৰক আপোনাৰ ইলেক্ট্ৰ' চাৰ্জাৰী মেচিন আছে আমাৰ তাত, যিবিলাকৰ দ্বাৰা ধৰক কিছুমান বস্তু যিবিলাক আচিনা জাতীয় বা ৱাৰ্ড জাতীয় বা কৰ্ণ জাতীয় বস্তুবিলাক আমি তাত ৰিমুভ কৰিব পাৰোঁ। চ' সেই তেনেকুৱা ধৰণৰ বস্তু আমি ইয়াতে গোটেইবিলাক ব্যৱস্থা কৰিছোঁ। নিশ্চয়কৈ এটা কথা ক'লে ছাৰে নগাঁৱত বহুত বছৰ কাম কৰি আছে আৰু বহুত পেচেণ্টৰ কম সময়ত তেওঁ ৰিলেক্সেশ্যন দিব চেষ্টা কৰি আছে। আৰু যিসকলে ছাৰৰ ট্ৰিটমেণ্ট লৈছে মই আগতেও কৈছোঁ গম পাইছে, যিসকলে ছাৰে সুন্দৰকৈ ট্ৰিটমেণ্ট তেওঁলোকক ইলেকশ্যন দিছে। আৰু ছাৰৰ নতুন চেম্বাৰ আপোনালোকে খ্ৰীষ্টানটোত আহিব লাগিব ন ছাৰ? হয় হয়, আৰু আমাৰ চেম্বাৰটো হৈছে আপোনাৰ নগাঁও মাছমজিয়া খ্ৰীষ্টানপল্লী এডিপি ৰোড। ছাৰক লগ পাবৰ কাৰণে ছাৰ টাইম টেবল যদি আমাৰ বুজি কৈ দিয়ে পেচেণ্ট আমি ধৰক আগবেলা ভাগত আমি যিবিলাক OPD ৰিলেটেড পেচেণ্ট আমি সেইবিলাক আমি প্ৰথমে শুশ্ৰূষা কৰিম। আমি তাৰপিছতে ধৰক 2টা বজাৰ পিছত আমাৰ যিবিলাক যে আমি ক'লোঁ কছমেটলজিকেল প্ৰচিডিঅ'ৰ বা যিবিলাক ধৰক আমি মেডিচিন দ্বাৰা আমি যিবিলাক ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁ সেইবিলাক আমি 2টা বজাৰ পিছত আমি নিশ্চয়কৈ আৰু এটা কথা ক'ব লাগিব যে যিসকল মহিলাসকলে বিশেষকৈ স্কিনৰ ক্ষেত্ৰত বহুত যত্ন লোৱা দেখা যায়। আৰু ছাৰ কি ক'ব যে তেওঁলোকে যিসকলে ফেচটো ধুনীয়া দেখিবৰ কাৰণে খোৱাটো জৰুৰী, খোৱাটো বেছি জৰুৰী, ছাৰ কি ক'ব? চাওক, প্ৰথমে যদি আপুনি স্বাস্থ্যৰ কথা হয় স্কিনৰ মানে আমি যদি চাওঁ স্কিনৰ কোৱা হয় যে স্কিন ইজ দ্য লাৰ্জেষ্ট অৰ্গেন অফ আৱাৰ বডি। চ' স্কিনটো যদি আপোনালোকে ভালকৈ ৰাখিবলগীয়া হয় তেতিয়া আটাইতকৈ ইম্পৰ্টেণ্ট হৈছে আমাৰ স্কিনৰ খাদ্য। আৰু স্কিনৰ খাদ্যৰ ভিতৰত যদি আপুনি চাই পানীৰ পৰিমাণটো আটাইতকৈ যথেষ্ট বেছি খাব লাগিব। আৰু পানীটোৱে আমাৰ স্কিনটো বোলে ৰিহাইড্ৰেট কৰি ৰাখে। চ' সেইটো হৈছে পানীটো মেইন। তদুপৰি আপুনি সেউজীয়া শাক চব্জি হওক ফল মূলৰ ৰস মই এইটো কথা কৈছোঁ নেচাৰেল যিবিলাক ধৰক আপোনাৰ আজিকালি মাৰ্কেটত পায় যিবিলাক পেকেটিং ফুড সেইবিলাক কথা মই কোৱা নাই। আৰু সেইবিলাকৰ নিজে ফল মূল আনি তাৰ পৰা জুচটো উলিয়াই পেলাই খাব। আৰু ধৰক মই এক্সপেঞ্চিভ ফল মূলৰ কথা কোৱা নাই, যিবিলাক ছিজনেল, যিবিলাক ধৰক এতিয়া আমৰ ছিজনত আপুনি আম খাব, কিন্তু আজিকালি যদি আমি চাওঁ মাৰ্কেটত আম ফুলা আগতে আম মাৰ্কেটত বিক্ৰী হৈ যায়। সেইবিলাক বস্তু আমি বিচৰা নাই। আৰু সেইবিলাকৰ সেইখিনি আমি যিবিলাক অৱদান খাওঁ আমাৰ শৰীৰে যিবিলাক গ্ৰহণ, যদিও আমি গ্ৰহণ কৰোঁ কিন্তু শৰীৰে গ্ৰহণ নকৰে। চ' আমাক তেনেকুৱা ধৰণৰ বস্তুবিলাকে। চ' মই এই কথাটো কম স্কিনৰ কাৰণে আপোনালোকে পানীৰ পৰিমাণটো যথেষ্ট বেছি খাব আৰু সেউজীয়া শাক চব্জি আৰু লগতে ফল মূল তথা ফল মূলৰ ৰসবিলাক খাব লাগে। আৰু নিশ্চয়কৈ ক'ব লাগিব যে ছাৰে এটা সৰু ভাল পৰামৰ্শ আমাক আগবঢ়ালে। আৰু ছাৰৰ যদি কিবা প্ৰব্লেম জানিবৰ কাৰণে আপোনালোকে লাইফ লাইনত আহিব লাগিব। আৰু খ্ৰীষ্টানপল্লীত আহিলে ছাৰৰ সময়টো কৈছে পুৱা 10 বজাৰ পৰা 2টা বজালৈকে ছাৰ উপস্থিত থাকিব। আৰু মই স্ক্ৰীণত এটা নাম্বাৰ দি আছে, আৰু যিসকলে ছাৰক লগ পাবৰ কাৰণে আহিব বিচাৰে তেওঁ নাম্বাৰটোত কণ্টেক্ট কৰিলে গোটেইখিনি তথ্য পাব পাৰিব। সেইটো ৰিমুভ কৰিব পাৰোঁ। আৰু ধৰক কিছুমান বাৰ্থমাৰ্ক, যিবিলাক বাৰ্থমাৰ্ক ধৰক আপোনাৰ ফেচিয়েল ৰিজনত বা কিছুমান দেখা পোৱা ঠাইত থাকে, যদি পেচেণ্টে উঠাব বিচাৰে তেতিয়াহ'লে এই মেচিনৰ দ্বাৰা আমি উঠাব পাৰোঁ। সেইটো মেচিনৰ হয়। নেক্সট আছে আমাৰ ধৰক এইটো এক্সিমাৰ মেচিন বুলি কয়, য'ত ধৰক আপোনাৰ আমি ভিটিলিগোৰ ট্ৰিটমেণ্টটো মেডিচিন দ্বাৰা আমি কৰোঁৱে, তথাপি কেতিয়াবা চেলেঞ্জিং হৈ যায়, মেডিচিনত কেতিয়াবা ৰেছপন্স নকৰিব পাৰে, তেতিয়া আমি এই এক্সিমাৰ মেচিনৰ দ্বাৰা আমি ভিটিলিগো পেচেণ্টকো ট্ৰিটমেণ্ট কৰিব পাৰোঁ।
ঠিক আছে নে নেক্সট এটো চাব পাৰে আপোনাৰ হাইড্ৰফেচিয়েল মেচিন আজিকালি নতুনকৈ আহিছে সবে ধুনীয়া হ'বলৈ বিচাৰে সো নিজৰ স্কিনখন গ্লো কৰি ৰাখিব বিচাৰে সো এইটো হৈছে হাইড্ৰফেচিয়েল মেচিন যাৰ দ্বাৰা আপোনালোকে ইয়াতে ডিসপ্লে কৰি থোৱা আছে আৰু লগতে মই ফুলমূলকৈ কৈও দিছোঁ যে স্কিন ৰিএক্টিভেশ্যন প্লাছ স্কিন হাইড্ৰেশ্যন স্কিন স্ক্ৰাবিং এইবিলাকৰ কাৰণে আমি এইটো হাইড্ৰফেচিয়েল মেচিনটো আমি ব্যৱহাৰ কৰোঁ নিশ্চয় নিশ্চয় স্যার হয় আৰু নেক্সট আহিলে এইটো আপোনাৰ IPL লেজাৰ মেচিন যেটো IPL লেজাৰ মেচিনত যদি আমি চাওঁ মহিলাবিলাকৰ কেতিয়াবা কিছুমান ধৰক আনৱান্টেড ফেচিয়েল হেয়াৰ যিবিলাক আমি মুখত কেতিয়াও নিবিচাৰোঁ তেনেকুৱা ধৰণৰ বস্তুবিলাক আমি মেডিচিন দ্বাৰা যোৱাটো খুব অসম্ভৱ হৈ পৰে তাৰ কাৰণে এই মেচিনৰ দ্বাৰা আমি সেইবিলাক ট্ৰিটমেণ্ট কৰিব পাৰোঁ ঠিক আছে নে নেক্সট এইটো হৈছে আপোনাৰ মাইক্ৰ'ডাৰ্মা এব্ৰেশ্যন মেচিন আৰু এই মেচিনৰ দ্বাৰা আমি বেচিকেলি ধৰক যিবিলাক টিনেজ এজ গ্ৰুপত যিবিলাক একনি লাইক ইৰাপশ্যন বা পিম্পলছ জাতীয় বস্তু হয় তাৰ যিটো চিভিয়াৰ ফৰ্মটো হ'লে কি হৈ যায় আমাৰ মুখত স্কাৰ ফৰ্মেশ্যন হৈ যায় চ' সেই স্কাৰটো যদি আপুনি এই মেচিনৰ দ্বাৰা যদি মানে আৰম্ভণিতে ট্ৰিটমেণ্ট কৰে তেতিয়াহ'লে হয়তো সেই স্কাৰবিলাক নাথাকে পাছত যদি স্কাৰ থাকেও এই মেচিনৰ দ্বাৰা আমি এই স্কাৰবিলাক আমি যোৱাত সহায়ৰ কাৰণে এই মেচিনটো ৰাখিছোঁ নিশ্চয় স্যার ঠিক আছে নে আৰু নেক্সট আছে এইটো আপোনাৰ ইলেক্ট্ৰ চাৰ্জাৰী মেচিন আৰু ইলেক্ট্ৰ চাৰ্জাৰী মেচিনত বেচিকেলি ধৰক আপোনাৰ আচনা জাতীয় বস্তু যিটো আমি ৱাৰ্ডছ বুলি কওঁ ধৰক মল বা এইবিলাক তিল এইবিলাক আমি ইয়াৰ দ্বাৰা ৰিমুভ কৰিব পাৰোঁ আৰু যিটো আমি ধৰক আমি কৰ্ণ বুলি কৈছোঁ কৰ্ণটো যিটো আপোনাৰ শামুকীয়া বুলি কওঁ এই এনেকুৱা ধৰণৰ বস্তুবিলাক আমি এই মেচিনৰ দ্বাৰা আমি ৰিমুভ কৰিব পাৰোঁ আৰু নেক্সট হৈছে এইটো আপোনাৰ চেণ্ট্ৰিফিউজ মেচিন আৰু চেণ্ট্ৰিফিউজ মেচিনৰ দ্বাৰা কি হয় আজিকালি নতুনকৈ প্ৰচেষ্টা চলাই আছে যে নিজৰ শৰীৰৰ আপোনাৰ ব্লাডৰ পৰা আপুনি প্লাজমা ওলাই পেলাই আপুনি ধৰক হেয়াৰ গ্ৰ'থৰ কাৰণে আপুনি ব্যৱহাৰ কৰিব পাৰে যিটো আপুনি PRP প্লেটিলেট ৰিচ প্লাজমা বুলি কোৱা হয় আমি সেইটো উলিয়াই মেলি আমি হেয়াৰ গ্ৰ'থৰ কাৰণে আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ আৰু ইভেন ধৰক যিবিলাক স্কাৰ থাকি যায় আনৱান্টেড স্কাৰ যিকোনো ধৰণৰ হ'ব পাৰে একনিৰ কাৰণে হওক বা যিকোনো বিষয় হওক আমি সেই স্কাৰবিলাকো এই মেচিনৰ দ্বাৰা তথা মানে PRPৰ দ্বাৰা আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ ঠিক আছে আৰু আমি পাছলৈ আমি এইটো ব্যৱস্থাও কৰিছোঁ যে আমি ধৰক লাহে লাহে আমি ইয়াতে ধৰক হেয়াৰ ট্ৰান্সপ্লাণ্টৰ কাৰণে কিছুমান পেচেণ্ট থাকে যিবিলাক পেচেণ্ট ধৰক এতিয়া গুৱাহাটী বা তেনেকুৱা বেলেগ বেলেগ ঠাইত দিল্লী মুম্বাইত গৈ পেলাই কৰে আমি সেইখিনি ব্যৱস্থাও আমি ইয়াতে কৰিবলৈ ব্যৱস্থা কৰি আছোঁ সেইটো আমাৰ লাহে লাহে প্ৰচেষ্টা হৈ আছে তাৰ কাৰণে মোৰ লগত ধৰক মোৰ দুজন সহকৰ্মী থাকিব এজন থাকিব আপোনাৰ ডক্টৰ বিনোদ ঠাকুৰ তেখেতে নেগ্ৰিমছত কৰি আছে শ্বিলঙত গতিকে তেখেতো মোক সহযোগিতা কৰিব আৰু মোৰ লগৰ এজন আছে ক্লাছমেট তলং খাম্বা পচ্চাংবাম তেখেত মণিপুৰৰ হয় তেওঁ মোক ইয়াত আহি পেলাই সহযোগিতা কৰিব গতিকে আমি লগে ভাগে মিলি পেলাই আমি হেয়াৰ ট্ৰান্সপ্লাণ্টটো যাতে আমি ইয়াতে কৰিব পাৰোঁ তাৰো আমি এটা প্ৰচেষ্টা চলাই আছোঁ নিশ্চয়কৈ ক'ব লাগিব এটা কথা যে স্কিনৰ যি সমস্যা নাথাকক কিয় এই সমস্যা দূৰীকৰণৰ ক্ষেত্ৰত লাইফ লাইন লগাৰ প্ৰথমটো অনুষ্ঠান এই অনুষ্ঠানত গোটেইখিনি সকলো সমাধান হ'ব ছাৰ খৰচ পাতি কথা হ'ব যিহেতু পেচেণ্টসকলে খৰচ পাতি কথা জানি হৈছে আপুনি যদি কিবা ক'ব বিচাৰে ছাৰ হয় মই এইখিনি কাম যদিও আপোনাক এতিয়া মই ডিছপ্লে কৰিলোঁ এইখিনি কাম মই সৰু সুৰাকৈ থুলমূলকৈ অলপ আগৰ পৰাই কৰি আছোঁ আৰু খৰচৰ কথা ক'ব গ'লে চাওক এতিয়া যিহেতু নগাঁও নিচিনা ঠাইত এতিয়া ধৰক আমি যিহেতু কৰি আছোঁ ইয়াত পেচেণ্টৰো কথা আছে গতিকে আমি যিমান পাৰোঁ তিমান আমি কম খৰচত কৰিবলৈ বিচাৰিছোঁ ইভেন যদি আমাৰ ৰেটবিলাক চাই গুৱাহাটী বা তেনেকুৱা ধৰণৰ ঠাইত থাকি আমাৰ ৰেটটো প্ৰায় আধা নিচিনাই গতিকে খৰচ পাতি ইমান চিন্তা কৰিব নালাগে আমি যিদৰে পাৰোঁ আমি সদায় পেচেণ্টৰ লগত আছোঁ আমি সহায় কৰিবলৈ সদায় যত্ন কৰিম ঠিক আছে ধন্যবাদ ছাৰ বহুত বহুত ভাল লাগিল ইমানখিনি তথ্য দিয়াৰ কাৰণে নিশ্চয়কৈ এটা কথা ক'ব লাগিব যে ছাৰৰ ৱাইফ আমাৰ লগত উপস্থিত আছিল আৰু বৰ্ণালী বাইদেৱে নিমন্ত্ৰণ কৰ্মী ইয়াতে উপস্থিত আছিলোঁ আৰু বাইদেৱেনো কি কয় আপোনালোকৰ এটা জানি লওঁ কওক বাইদেউ নমস্কাৰ আপোনালোকে আমাৰ ইয়ালৈ আহিলে সকলো ধৰণৰ সুবিধা পাব BPL কাৰ্ডৰ পৰা আৰম্ভ কৰি ছিনিয়ৰ চিটিজেনসকলকো আমি ৰিডাকশ্যন দিয়া ব্যৱস্থা ৰাখিছোঁ আপোনাৰ লোকেশ্যন এড্ৰেছটো আকৌ যদি আপুনি কৈ দিয়ে আমাৰ লোকেশ্যনটো হৈছে আল্ট্ৰালেভ তিনিআলি পাৰ হতে খ্ৰীষ্টানপট্টি আল্ট্ৰালেভ তিনিআলি পাৰ হতে দুটা ফোন নম্বৰ থাকিব ডেছক্ৰিপশ্যনত যিকোনো এটা ফোন কৰিলে আপোনালোকে 7টা বজাৰ পিছত ৰাতিপুৱা 7টা বজাৰ পিছত ফোন কৰিলে হ'ল নাম এণ্ট্ৰি নিজে হৈ যাব একো অসুবিধা নাই আহিলে হ'ল বাকীখিনি ব্যৱস্থা আমি হেণ্ডেল কৰিম কি কৰিব নিশ্চয়কৈ আমাৰ তৰফৰ পৰা শুভেচ্ছা থাকিল যে অনুষ্ঠানটো যে লং লাইফ যদি আগুৱাই যাওক তাৰে কামনা কৰিছোঁ লগত আমাৰ ডক্টৰ ৰাজদীপ বৰা ছাৰ আছিলে তো ৰাজদীপ বৰা ছাৰৰ মুখেৰে শুনাওকচোন লাইফ লাইনৰ বিষয়ে তেওঁ কি চিন্তা কৰিছে নমস্কাৰ জয় জয়তে নৱবৰ্ষৰ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ সকলোকে নগাঁৱৰ বাসীৰ বাবে সুখবৰ যে নগাঁৱৰ প্ৰথমটো স্কিন ৰিলেটেড যিকোনো ডিজিজৰ ওৱান ষ্টপ চলিউশ্যন পইণ্ট আহি গ'ল বহুতো চেম্বাৰ আছে বহুতো কনচালটেণ্ট আছে সকলোৰে কিবা এটা ইয়াত কৰিব কিবা এটা গুৱাহাটীলৈ পঠায় কিন্তু এইটোৱে একমাত্ৰ প্ৰথম বৰ্তমানলৈকে নগাঁৱত যি আমাৰ পদুম ডেকাই ডাঙৰীয়াই আৰম্ভ কৰিব লৈছে
আৰু আমাৰ নগাঁৱৰ লগতে মিডিল আছামৰ যিসকল মানুহ আছে আমাৰ মৰিগাঁৱৰ পৰা আৰম্ভ কৰি কাৰ্বি আংলঙৰ এই গোটেই মানুহখিনিয়ে আমাক যদি ছাপোৰ্ট কৰে এই অনুষ্ঠান আৰু ডাঙৰ কৰি নিবলৈ আমি আৰু আগ্ৰহী হ'ম। ধন্যবাদ।